এই জন্ম পাৱাৰ আগৰ পৰাই খতৰাৰ বিহুৰ কথা মানে শুনিয়ে থাকোঁ খতৰা পাছেটি খতৰা বিহু একদম মানে ফেমাছ। তাৰপিছত আজি খতৰা প্ৰাংগণত বঢ়িয়াকৈ 6 তাৰিখৰ দিনা মুকলি বিহু পাতা গৈছে। আমাৰ এইফালে মুকলি বিহু মানে ৰাতিয়ে পাতে, দিনত নাপাতে। আমি বহুত সৰুপে পাইছোঁ মানে ৰাতিয়ে পাতে, ৰাতি গোটাই ভাত পানী খাই পেলাই তিৰি চলি পাহলি পহৰি মখা লৈ পেলাই আহে। এইফালে মাজে মাজে আকৌ প্ৰদৰ্শনীমূলক নৃত্যও চলি আছে, এখন জুই পেলাই লৈ পেলাই বা আমাৰ মানে নৰাহে চিয়া মখা। তাৰপিছত এইফালে পম্পী দোকানত আহিলোঁ, ফুলাৰী একদম গৰম একদম পুৰা একদম উতলি আছে। এইফালে পহু মখা গোটাই পাৰ্থ, তাৰপিছত গুণ সৰু চলি আমি গোটাই মখাই লৈ গৈ পেলাই আহিছোঁ। মানে মুকলি বিহু চাৰ মজাটো বেলেগ। বহাগৰ 1 তাৰিখৰ পৰা আমাৰ বেলেগ কাম নাই, ধান্দায়ে সেইটো মুকলি বিহু চাই ফুৰা, নাম চাই ফুৰা, দেউল চাই ফুৰা এনেকুৱা। তাৰপিছত এইফালে খতৰাৰো মাজতে দলটো নোহোৱা হৈছিল, কিন্তু আকৌ নতুনকৈ এইবাৰ মানে গঠিত হৈছে। তাৰ কাৰণে বিৰাট বেছি শুভেচ্ছা থাকিল খতৰাৰ দলটোত লাগি মোৰ ফালৰ পৰা। পুৰা পিট নাচি আছে, নাচনীকেইটাও বিৰাট বেছি মৰম লগা। তাৰপিছত এইফালে বৰ্ণৈপৰীয়া বিহু দল ৰাজাগড়, এই দলটো মানে বিৰাট মানে ফেমাছ হৈ আছে। মানে গায়কৰ মাতটো বিৰাট বেছি মোৰ পচন্দৰ, আৰু মানে গোটেই নাচনীকেইটাও বিৰাট মৰম লগা আৰু বিৰাট ধুনীয়াকৈ নাচি আছে। কণ্টেক্ট নাম্বাৰ 2টা দি থৈ আছে, আপোনালোকৰ যাক লাগে এওঁলোকৰ লগত কথা পাতি পেলাই এগ্ৰিমেণ্ট কৰিব। মই গায়কৰ মাতটো শুনাই দিছোঁ একবাৰ।